নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। কৃষক বন্ধুসকল, মই আছোঁ মোৰ পানীলাওৰ খেতিত। এইখন মোৰ দ্বিতীয়খন খেতি আৰু প্ৰথমখন যোনখন এইখনতো এতিয়া মোৰ হেংদালি পাই গৈছে, হয়তো কেইদিনমান পিছত ফুল ফল দিয়া আৰম্ভ হ'ব। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই এটা বস্তু আপোনালোকক দেখুওৱা নাছিলোঁ বা মই সময় পোৱা নাছিলোঁ যে আপোনালোকে ছেকেণ্ড টাইম প্ৰথমতে আপোনালোকে যোনবিলাক পুলি ৰোপণ কৰিব সেইবিলাকতো ৰোপণ কৰিবই। হয়তো মই আপোনালোকক দেখুৱাইছিলোঁ যে মই ভাৰ্মি কম্পষ্ট ব্যৱহাৰ কৰি মই প্ৰথমতে পুলিখিনি মই লগাইছিলোঁ আৰু মাটিত মই গোবৰ সাৰ, পুৰণা গোবৰ সাৰ বা ৰাসায়নিক সাৰ অলপ অলপ দি মাটিখিনি তৈয়াৰ কৰিছিলোঁ, খলিখিনি তৈয়াৰ কৰিছিলোঁ। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ পানীলাওৰ গছখিনি এনেকুৱা হ'ব, প্ৰায় 1.5 ফুট 2 ফুটমান হৈ যাব, আগ মেলিবলৈ আৰম্ভ কৰিব, এইখিনি সময়ত কিন্তু আপোনালোকে ছেকেণ্ড টাইম আপোনালোকে সাৰ প্ৰয়োগ কৰিব। আৰু কি সাৰ প্ৰয়োগ কৰিব? ইয়াতে আপোনালোকে যদি ৰাসায়নিক পদ্ধতিত কৰে আপোনালোকে DAP কৰিব পাৰে বা 10-26-26 কৰিব পাৰে। পৰাপক্ষত আপোনালোকে DAP ব্যৱহাৰ কৰিলে বেছি ভাল ৰিজাল্ট আপোনালোকে পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, সেই DAP যদি আপোনালোকে ব্যৱহাৰ কৰে আৰু DAPৰ লগত আপোনালোকে কি ব্যৱহাৰ কৰিব, সমগ্ৰ তথ্য আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাই আছোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে বা কিবা কামত অহা ভিডিঅ' যদি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু মই সদায় আপোনালোকক অনুৰোধ কৰি থাকোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিব। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে হয়তো মই ভিডিঅ' বনোৱাৰ উৎসাহ পাম। আৰু নহ'লে কিন্তু কৃষক বন্ধুসকল, মোৰ এনেকুৱা এটা মাইণ্ড হৈ গৈছে যে যদি আপোনালোকে ভিডিঅ'বিলাক লাইক নকৰে, শ্বেয়াৰ নকৰে বা ভিউ নহয়, গতিকে মই মুষ্টিমীয় কেইজনমান মানুহৰ কাৰণে মই ভিডিঅ' বনাই থকাটো ঠিক নহয়, মোৰ সময়ৰো খৰচ হয়। গতিকে মই ভাবোঁ যে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাওক আৰু বিভিন্ন মানুহৰ মাজত শ্বেয়াৰ কৰক, লাইক কৰিব, যাতে বহুত মানুহে চাব পাৰে আৰু পদ্ধতিবিলাক যাতে শিকিব পাৰে। যিয়ে নহওক কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। মূল কথা হ'ল মোৰ এই যোনটো আপোনালোকে পুলি দেখিছে, এতিয়া মই ইয়াতে কি কৰিম, DAP ব্যৱহাৰ কৰিম। আৰু DAP আপোনালোকে যদি ব্যৱহাৰ কৰে তাৰ লগত কি কৰিব, এয়া মই আপোনালোকক দেখুৱাইছোঁ। সাৰখিনি মই মিশ্ৰণ এটা বনাই লৈছোঁ। এইবিলাক এয়া ৰঙা ৰঙা দেখিছে, এইবিলাক লৈছোঁ মই পটাছ। কৃষক বন্ধুসকল, মই ইয়াতে DAP, এই যোনবিলাক ক'লা ক'লা এইবিলাক হৈছে DAP। মই DAP লৈছোঁ ইয়াতে 5 কেজি আৰু পটাছ লৈছোঁ আধা কেজি। আৰু যোনটো সাগৰিকা Z++ যোনটো গ্ৰেনুৱেলছ হয়, এই DAP নিচিনাই ইয়াতে মই আধা কেজি লৈ লৈছোঁ। তাৰপিছত এই 5 কেজি DAPত মই কি কৰিছোঁ, বৰণ লৈছোঁ, যোনটো 14% হওক বা 10% হওক, সেই বৰণ আপোনালোকে ল'বগৈ প্ৰায় 100 গ্ৰামমান আপোনালোকে বৰণ লৈ ল'ব। আৰু আপোনালোকে কীটনাশকো অলপ দিব পাৰে। যিহেতু মই পুলিবিলাক গুৰিত আগতে কীটনাশক দিছিলোঁ, সেইকাৰণে মই ইয়াতে কীটনাশক দিয়া নাই। ইয়াতে মই অকল দিলোঁ DAP ল'লোঁ 5 কেজি, তাৰপিছত পটাছ ল'লোঁ 2.5 কেজি, আৰু মই যোনটো ছইল হয় এই ছইল লৈছোঁ আধা কেজি, যোনটো সাগৰিকা Z++, আৰু মই বৰণ লৈছোঁ 100 গ্ৰাম। গতিকে এনেকৈ দি মই ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। আৰু কেনেকৈ প্ৰয়োগ কৰা হয় মই আপোনালোকক দেখুৱাইছোঁ। কৃষক বন্ধুসকল, যেতিয়া পুলিটো এনেকুৱা হ'ব, আপোনালোকে কি কৰিব, পাচনেদি এনেকৈ গুৰিটো খান্দি লৈ ল'ব, ধুনীয়াকৈ কোমল কৰি খান্দি লৈ ল'ব। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব। এনেকৈ ধুনীয়াকৈ আপোনালোকে কিন্তু গুৰিটো অলপ ড্ৰেইনৰ নিচিনা বনাই ল'ব। আৰু সাৰৰ পৰিমাণখিনি মই কৈ দিলোঁ যে আপোনালোকে যদি 5 কেজি DAP লয়, আধা কেজি তাৰে 50% আপোনালোকে পটাছ লৈ ল'ব। আৰু বৰণ বা ছইলৰ কথাটো মই আপোনালোকক অৱগত কৰালোৱে। কৃষক বন্ধুসকল, এই যোনটো মিশ্ৰণ হয়, এই মিশ্ৰণটো আপোনালোকে কি কৰিব, এনেকুৱা প্ৰতিটো গছৰ গুৰিত কমেও 100 পৰা 150 গ্ৰাম আপোনালোকে এনেকৈ ৰিং কৰি দি দিব। এনেকৈ আপোনালোকে ধুনীয়াকৈ দি দিব, এনেকৈ ধুনীয়াকৈ দি দিব। মোটামুটি প্ৰতিটো গছত যাতে 1 পৰা 150 গ্ৰাম আপোনালোকে এই মিশ্ৰণটো দিব পাৰে। DAP, পটাছ, বৰণ আৰু ছইলৰ যোনটো মিশ্ৰণ, সেইটো দি এনেকৈ ধুনীয়াকৈ ঢাকি দিব। এনেকৈ আপোনালোকে যোনটো ড্ৰেইন বনালে সাৰটো দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ ঢাকি দিব। কৃষক বন্ধুসকল, আপোনালোকে দেখিলে মই কেনেকৈ সাৰ প্ৰয়োগ কৰিছোঁ। আৰু এনেকুৱা ভিডিঅ' মই আগতেও দিছিলোঁ, কিন্তু বহুতে হয়তো আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই। আপোনালোকে কমেণ্ট কৰি থাকে যে ছেকেণ্ড টাইম কেনেকৈ সাৰ প্ৰয়োগ কৰিব লাগে। গতিকে সেই সন্দৰ্ভতে মই ভিডিঅ'টো
বনালোঁ আৰু আপোনালোকক দেখুৱালোঁ যে আপোনালোকৰ পানীলাওৰ গছ যেতিয়া এনেকুৱা এটা পৰ্যায় পাব এইখিনি সময়ত আপোনালোকে কেনেকৈ সাৰ প্ৰয়োগ কৰিব। এতিয়া কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি ভাবে আপোনালোকে লাইক এটা কৰি দিয়ক আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। এতিয়া কি হ'ব বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।